জনসাধাৰণক আমি যেতিয়া বিশ্বাস কৰিম যে আমাৰ ৰাইজে আমাক মিছা কথা নকয়, আমাৰ ৰাইজে কেতিয়াও আমাক ভুল কথা নকয়, এই বিশ্বাসটো চৰকাৰে যেতিয়া জনতাৰ ওপৰত স্থাপন কৰিব, তেতিয়া চৰকাৰী কাৰ্যালয়ত মানুহ নাহে, চৰকাৰ ৰাইজৰ ওচৰত থাকিব পাৰিব। এইবাৰ আমি প্ৰজেক্ট সদ্ভাৱনাৰ সময়ত এনেকুৱা বহুত কাম হাতত ল'ম যাতে সাৰ্কুল অফিস, ব্লক অফিস, CDC অফিস এইবিলাকত যাতে আমি বহুত কাম দিব পাৰোঁ আৰু জিলা আয়ুক্তজনে অন্ততঃ সপ্তাহত 2 দিন এই সমজিলাৰ কাৰ্যালয়বিলাকত ইনস্পেকশ্যনৰ কাৰণে যাব পাৰে। এতিয়া DC নিজে ইমান ভাৰাক্ৰান্ত যে কামৰূপ জিলাৰ আয়ুক্তজনক ময়ে মাতিব বেয়া পাওঁ, কাৰণ মই মাতা মানে ইয়াত মানুহ বহি থাকিব। কেইদিনমান আগতে মই কামৰূপ মহানগৰ জিলাৰ হেঙেৰাবাৰী কাৰ্যালয়ত আহিছিলোঁ, কমসে কম 100 গৰাকী মহিলাক লগ পালোঁ, অৰুণোদয় ফৰ্ম বিচাৰি আহিছে। যদি আমি অৰুণোদয় সহায়ক এজন সমজিলা কাৰ্যালয়ত দি দিওঁ, তেতিয়া যোৱাতটো আমি বেয়া নাপাওঁ, কিন্তু মানুহগৰাকী ডিমৰীয়াৰ মানুহ ডিমৰীয়াত যাব, দিছপুৰৰ মানুহ দিছপুৰত যাব, নিউ গুৱাহাটীৰ মানুহ নিউ গুৱাহাটীত যাব।